তৃতীয়তে আপোনাৰ ঘৰত যদি বহুত বেছি নৈৰ্থ শক্তি থকা যেন আপোনাৰ অনুভৱ হয় বা এনেকুৱাও কিছুমান ঘৰ আছে য'ত বহু অমংগলীয় ঘটনা সংঘটিত হৈ যায়। মই পোনপটীয়াকৈ সেই ঘটনাবোৰৰ বিৱৰণী দিব বিচৰা নাই সামাজিক মাধ্যমত। কোনোবাই চূড়ান্ত পথ বাছি লোৱা ঘৰ অথবা আন কেতবোৰ কাৰণত ঘৰটোত সোমালেই ভৌতিক লগা ভাৱ অথবা গধুৰ লগা ভাৱ অথবা সেই ঘৰখনত প্ৰৱেশ কৰাৰ লগে লগেই মনটো কিবা কিবি কৰা ধৰণৰ ভাৱ, ভাল নলগা ধৰণৰ ভাৱ, সেই ভাৱৰ সৃষ্টি হোৱা ঘৰবোৰৰ বাবে এটা বিশেষ পদক্ষেপ আপোনালোকে ল'ব পাৰে। নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভণিতে এটা বিধিসন্মত স্পষ্টীকৰণ যে চাৰ্টিফাইড প্ৰফেশ্যনেল হিচাপেহে এই কথাখিনি আপোনালোকৰ বাবে আনিছোঁ। আপোনালোকে নিজেও গভীৰ পিটি ল'ব, কথাখিনিৰ বিশ্লেষণ নিজেও এবাৰ অনুভৱ কৰি চাব। এটা ঘৰ, সেই ঘৰটোৰ ঋণাত্মক শক্তিক কেনেধৰণে নোহোৱা কৰিব পাৰি তাৰে কিছু আভাস মাত্ৰ 3টা পইণ্ট দিম। সেই পইণ্ট 3টা আপোনালোকে নিজৰ জীৱনৰ ক্ষেত্ৰত, নিজৰ ঘৰখনৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে। এখন ঘৰক কেনেধৰণে শান্তিপূৰ্ণ কৰি ৰাখিব পাৰি, প্ৰচুৰ প্ৰত্যাহ্বানৰ মাজতো এখন ঘৰ কেনেধৰণে শৃংখলাবদ্ধভাৱে চলি থাকিব পাৰে তাৰে কিছু বিৱৰণী দিম। সাধাৰণতে বহু ঘৰত নিগেটিভ এনাৰ্জি থাকে, নিগেটিভিটিৰে ভৰপূৰ হৈ থাকে বহু ঘৰ, আৰু কিছুমান ঘৰত প্ৰৱেশ কৰিলে সেই নিগেটিভিটিটো বাৰে বাৰে অনুভৱ হয়। সেই নিগেটিভিটি নোহোৱা কৰাৰ বাবে, সেই নৈৰ্থ শক্তিবোৰক নোহোৱা কৰাৰ বাবে কি কৰিব তাৰে কিছু আভাস দিম। প্ৰথম কথা হ'ল যে আপোনালোকে নিজৰ ঘৰত যদি বিপৰীত পৰিস্থিতিটো ভাল ফলাফল আশা কৰে, নিজৰ ঘৰখন যদি বেমাৰ আজাৰৰ পৰা মুক্ত কৰিব বিচাৰে, ঘৰৰ মানুহবোৰ যদি কিবা কাৰণত বেছি এলেহুৱা ধৰণৰ হৈ পৰিছে, কাম কৰিবলৈ ইচ্ছা নকৰা হৈ পৰিছে, বা সাধাৰণতে ঘৰৰ কোনোবা নহয় কোনোবা এজন সদস্যৰ বেমাৰ আজাৰে দেখা দি থাকে, বহু সমস্যাৰ সৃষ্টি হৈ থাকে, তেনেহ'লে এটা ভাইব্ৰেশ্যন আপোনালোকে প্ৰয়োগ কৰি চাব পাৰে ঘৰৰ ক্ষেত্ৰত। সেই ভাইব্ৰেশ্যনটো হৈছে ঘৰৰ পশ্চিম দিশত দেৱালত এখন উটৰ ফটো ৰাখি চাব পাৰে। পুনৰ কৈছোঁ, উটে বিপৰীত পৰিস্থিতিটো যিহেতু নিজৰ অনুকূল পৰিৱেশৰ সৃষ্টি কৰি লয়, মৰুভূমিত কিমান শোচনীয় অৱস্থাৰ মাজতো এটা উটে নিজৰ যাত্ৰীক গন্তব্যস্থানত কঢ়িয়াই নিব পাৰে বা নিজৰ সামগ্ৰীবোৰ গন্তব্যস্থানত কঢ়িয়াই নিব পাৰে, অথবা নিজৰ জীৱনটো সংঘৰ্ষময় অৱস্থাৰ মাজতো সুন্দৰ ৰূপত চলাই নিব পাৰে। সেয়েহে উটে তেনেধৰণৰ এক অৱস্থাক প্ৰতিনিধিত্ব কৰে, যি অৱস্থাই, যি ভাইব্ৰেশ্যনে আপোনাৰ জীৱনৰ কণ্টকময় পথ দূৰ কৰাত সহায় কৰিব পাৰে। বিপৰীত পৰিস্থিতিটো আপোনাৰ জীৱনত টকা আনিব পাৰে, বিপৰীত পৰিস্থিতিটো আপোনাৰ জীৱনৰ সুস্বাস্থ্যৰ বাবে এই উটৰ ভাইব্ৰেশ্যনটোৱে কাম কৰিব পাৰে। এই জীৱটোৱে তেনেধৰণৰ অৱস্থাক প্ৰতিনিধিত্ব কৰে, আৰু যাৰ বাবে সেই জীৱটোৰ ফটোখন আপোনালোকে যদি ঘৰৰ পশ্চিম কোণত ৰাখে ভালদৰে ফ্ৰেম কৰি, তেনেহ'লে সি আপোনাৰ ঘৰখনৰ বহুখিনি নৈৰ্থ শক্তি হ্ৰাস কৰিব। দ্বিতীয়তে আপোনালোকে, মই পূৰ্বৰ ভিডিঅ'টো কৈছোঁ যে কুবেৰ যন্ত্ৰ ঘৰত ৰাখিব লাগে। কুবেৰ যন্ত্ৰ আপোনালোকে বৰ বিশেষ ক্ৰয় কৰাৰ বাবে চিন্তা কৰিব নালাগে, কোনো দোকানত গৈ বৰ বেছি দামত ক্ৰয় কৰাৰ বাবে চিন্তা কৰিব নালাগে। মই পোনপটীয়াকৈ কওঁ যে আপোনালোকে এমাজন বা ফ্লিপকাৰ্টত কুবেৰ যন্ত্ৰ পাই যাব। মাত্ৰ কুবেৰ যন্ত্ৰটো ক্ৰয় কৰাৰ সময়ত তাত কিমান স্পষ্ট ৰূপত মন্ত্ৰখিনি লিখা আছে সেই বিষয়টোৰ ওপৰত গুৰুত্ব দিব। এটা বস্তুৱে চাব যে কুবেৰ যন্ত্ৰটোত যিবোৰ মন্ত্ৰ লিখা আছে সেই মন্ত্ৰবোৰ যাতে স্পষ্ট ৰূপত থাকে, আৰু সেই কুবেৰ যন্ত্ৰটো আনি ঘৰৰ উত্তৰ দিশৰ দেৱালত আপোনালোকে সংস্থাপন কৰক। উত্তৰ দিশৰ দেৱালত সংস্থাপন কৰাৰ লগে লগে সি এটা ভাইব্ৰেশ্যন দিব, আৰু আমি জানো কুবেৰে ধন ঐশ্বৰ্য বিভূতি দিয়ে। ঘৰ এখনত ধন ঐশ্বৰ্য বিভূতি অনাত সেই কুবেৰ যন্ত্ৰই সহায় কৰিব, আৰু আপোনাৰ আৰ্থিক অৱস্থা কিছু পৰিমাণে সুস্থিৰ হোৱাৰ দিশে আগবাঢ়িব। সেয়েহে কুবেৰ যন্ত্ৰ আপোনালোকে ঘৰৰ উত্তৰ দিশৰ দেৱালত লগাওক, সি আপোনাক অলপ হ'লেও সহায় কৰিব। তৃতীয়তে, আপোনাৰ ঘৰত যদি বহুত বেছি নৈৰ্থ শক্তি থকা যেন আপোনাৰ অনুভৱ হয়, বা এনেকুৱাও কিছুমান ঘৰ আছে য'ত বহু অমংগলীয় ঘটনা সংঘটিত হৈ যায়। মই পোনপটীয়াকৈ সেই ঘটনাবোৰৰ বিৱৰণী দিব বিচৰা নাই সামাজিক মাধ্যমত। কোনোবাই চূড়ান্ত পথ বাছি লোৱা ঘৰ অথবা আন কেতবোৰ কাৰণত ঘৰটোত সোমালেই ভৌতিক লগা ভাৱ অথবা গধুৰ লগা ভাৱ, অথবা সেই ঘৰখনত প্ৰৱেশ কৰাৰ লগে লগেই মনটো কিবা কিবি কৰা ধৰণৰ ভাৱ, ভাল নলগা ধৰণৰ ভাৱ, সেই ভাৱৰ সৃষ্টি হোৱা ঘৰবোৰৰ বাবে এটা বিশেষ পদক্ষেপ আপোনালোকে ল'ব পাৰে। এটা সকলোৱে কৰিব পৰা উপায় দিব বিচাৰিছোঁ, আৰু সেই উপায়টো হৈছে যে আপোনাৰ ঘৰখনৰ যদি তেনেকুৱা ধৰণৰ ভাৱ হৈ থাকে, সেই ঘৰখনৰ গোটেই ফ্ল'ৰটো আপুনি সলাই দিয়ক। নিগেটিভিটি কটাৰ বাবে ই এটা উত্তম উপায়। ঘৰখনৰ নিগেটিভিটি সম্পূৰ্ণৰূপে কাটি দিব। সি ফ্ল'ৰখনত যদি টাইলছ নাই তাত নতুন টাইলছ লগাই দিয়ক, যদি টাইলছ আছে সেই পুৰণি টাইলছখিনি ভাঙি তাত
অন্য কালাৰৰ নতুন টাইলছ লগাই দিয়ক তেনেকুৱা ধৰণৰ কাম কৰিলে তেতিয়া কি হ'ব সেই গোটেই ঘৰৰ যিটো নিগেটিভিটি আছে নিগেটিভ ভাইবছ আছে সেই ভাইবছটো কাটা যাব তাত যদি কিবা অমংগলীয় ঘটনাও হৈ গৈছিল তাত যদি নঘটিবলগীয়া কিবা ঘটনাও হৈ গৈছিল সেই ঘৰখনত সেই ঘৰখন কিন্তু সেই নৈৰ্থক শক্তিৰ পৰা মুক্ত হ'ব কেৱল মাত্ৰ ফ্ল'ৰটো খোলালেই হৈ গ'ল বহুতে কয় যে ঘৰটোৰ দেৱালখন ভাঙি পেলাওক বহুতে কয় কি চিলিংখন ভাঙি পেলাওক বহুতে অন্য কেতবোৰ কথাও কয় কিন্তু আমাৰ বাস্তু তথ্যমতে আপোনালোকক কওঁ যে সেই আটাইবোৰ কৌশল প্ৰয়োগ কৰাৰ কোনো প্ৰয়োজন নাই আপোনাৰ খৰচো বাঢ়িব খৰচ যদি কমত আপোনালোকে কৰিব বিচাৰিছে মাত্ৰ কেৱল ফ্ল'ৰখন খোলাই দিয়ক গোটেই ঘৰৰ ফ্ল'ৰখন বা নিৰ্দিষ্ট যদি কোঠাৰ ফ্ল'ৰ খোলাব বিচাৰিছে সেই নিৰ্দিষ্ট কোঠাটোৰ ফ্ল'ৰখন খোলাই দিয়ক মানে তাত নতুন টাইলছ লগাই দিয়ক অথবা আগতেও যদি টাইলছ আছিল সেই পুৰণি টাইলছবোৰ সলাই তাত নতুন ৰঙৰ টাইলছ লগাই দিব পাৰে সি গোটেই ঘৰৰ নিগেটিভিটি বা সেই কোঠাটোৰ নিগেটিভিটি দূৰ কৰি দিব পাৰে মানে এখন ঘৰৰ নিগেটিভিটি দূৰ কৰাৰ সি হৈছে একদম উত্তম উপায় এই তিনিটা কৌশল আপোনালোক মই ক'লোঁ পশ্চিম দিশত উত্তৰ ফটো ৰখা উত্তৰ দিশত কুবেৰ যন্ত্ৰ ৰখা আৰু তৃতীয়তে কাৰোবাৰ ঘৰত যদি বেছি নৈৰ্থ শক্তি থকা যেন অনুভৱ হৈছে গোটেই ঘৰখনৰ ফ্ল'ৰটো সলাই পেলোৱা এয়া হৈছে বস্তুৰ ওপৰত ভিত্তি কৰি আপোনাৰ বাবে আগবঢ়োৱা কিছু কৌশল আপোনাকে প্ৰয়োগ কৰিব পাৰে ই ভাইব্ৰেশ্যন সঠিক কৰাত কিছু পৰিমাণে হ'লেও সহায় কৰিব সমান্তৰালভাৱে নিউমেৰলজিৰ গ্ৰিড চায়ো আন কেতবোৰ কথা আপোনালোকৰ জীৱনত গম পাব পাৰি আৰু নিউমেৰলজি সন্দৰ্ভত যদি আপোনালোকে বিশেষ কনচালটেন্সিৰ প্ৰয়োজন অনুভৱ কৰে তেনেহ'লে যোগাযোগ কৰিব পাৰে আজিলৈ বিদায় লৈছোঁ নমস্কাৰ